স্মৃতি সুবাসে ধুৱাই নিলেহি মোৰে উদাসী মন পাহৰা গীত সুৰে আহি পাহৰা গীত সুৰে আহি জগালেহি। মাঘৰ বিহুৰ উপলক্ষে আপোনালোকৰ মাজলৈ এটা সুন্দৰ অনুষ্ঠান লৈ আহিছোঁ। গীতে মাতে ৰগৰে আপোনালোকক ইমান ধুনীয়া আমোদ কৰিব নহয়। এইগৰাকী কণ্ঠশিল্পী, কণ্ঠ যেন একদম ইমান সুন্দৰ কণ্ঠ, শুনিলে শুনি থাকিবলৈ মন যাব। এনেকুৱা বিহুৰ ছিজনত, যিহেতু বিহু এবাৰ একদম পূৰা মানে সেমেকা বিহু বুলি ক'লেও বেয়া নহয়, কাৰণ জুবিন দা আমাৰ মাজত নাই। এই মাঘৰ বিহু এইবাৰ মাঘৰ বিহু জুবিন দা বিহীন এবাৰ মাঘৰ বিহু আমি উদযাপন কৰিব লাগিব। কিন্তু জেগা উদযাপন কৰি আছে। মনটো মানুহৰ মানে যিমান যি হ'ল চেঁচা পৰি গ'ল, কিন্তু যিহেতু পৰম্পৰাগত এটা বিহু, এইটো নেমানিলেনো কেনেকৈ হ'ব। এইটো পাতিবই লাগিব, অসমবাসীয়ে পাতিবই লাগিব। আৰু আপোনালোকৰ মাজলৈ এটা সুন্দৰ অনুষ্ঠান লৈ আহিছোঁ, খুব ভাল পাব। শেষলৈকে চাব। আৰু যিহেতু মাঘৰ বিহুৰ বতৰৰ বিহু গান শুনিবলৈ সকলোৰে মন যায়। জুবিন দাৰ গীতবিলাক ইমান ধুনীয়াকৈ গাইছে। জুবিন দাৰ কথা কি ক'লে আপোনালোকে শুনক আৰু একদম শেষলৈকে চাব ভিডিঅ'টো। আৰু একদম আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ এওঁলোক এগৰাকী উঠি অহা প্ৰজন্ম। তেওঁলোকৰো বহুত মানে তেওঁলোকৰ আশা আছে, ভৰসা আছে আগবাঢ়ি যাবলৈ। তেওঁলোকৰ ভিডিঅ'বিলাক যদি প্ৰচাৰ কৰি দিওঁ, তেওঁলোকে আগবাঢ়ি যাবলৈ সাহস পাব, তেওঁলোকে আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব। চাওক এই সবিশেষ ভিডিঅ'। আনেৰে আৰম্ভ কৰোঁ নেকি, তাৰপিছত কথাবোৰ পাতিম। হয়, প্ৰথমতে তোমাক ধন্যবাদ জনাইছোঁ, লগতে NT24 গোটেই পৰিয়ালকে মোক পুনৰ এবাৰ তোমালোকৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ। আৰু সেয়াই গানৰ পৰিৱেশ আহিছে যদিও, মাঘৰ বিহু আহিছে যদিও, কিবা এটা উৰুঙা যিহেতু আমাৰ সাৰ্থক আমাৰ মাজত নাই, তেখেতলৈ শ্ৰদ্ধা জনাই তেখেতৰ এটি গীতে আৰম্ভ কৰিছোঁ। নিশ্চয়। মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন সুৰ সপোনে 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 নিবিৰে নিবিৰে তোমাৰ মৰমৰ সুৰ মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ। খুব ধুনীয়া আৰম্ভণি ধন্যবাদ। আৰু গীতটি খুব বেছি মৰম লগা জুবিনদাৰ গীতটি, আৰু শব্দকেইটা একেবাৰে মন চুই যোৱা, আৰু প্ৰকৃতিক লৈ যেতিয়া গীতবোৰ ৰচে নহয়, খুব ধুনীয়া লাগে হয়নে শুনি। ধৰিত্ৰী, এতিয়া যিহেতু সংগীত জগতত লাহেকৈ খোজ দিছাই, পূৰ্বতে দুটাকৈ গান তুমি মুকলি কৰি দিছা, নতুনকৈ এতিয়া গানৰ কাম কৰি আছা। এটা কথা সুধো, সামাজিক মাধ্যমত জান মানুহ হিচাপে বহুত বেছি মৰম পাইছা। যদি দুটা পৰিচয় হয়, কণ্ঠশিল্পী ধৰিত্ৰী মৰাণ লগতে জান মানুহ, কোনটো বেছিকৈ প্ৰিয়? দুয়োটাই প্ৰিয়, আৰু ধৰিত্ৰীৰ নামটো মোৰ দেউতাই দিছিলে, গতিকে সেইটো সদায় প্ৰিয়। আৰু জান মানুহ মই আগতেও কৈছোঁ মোক ঘৰত মতা নামেৰে, আৰু ৰাইজে জান মানুহ বুলি বেছি আঁকোৱালি ল'লে যেতিয়া, এতিয়া জান মানুহ বুলি আগুৱাই যাব বিচাৰিছোঁ। আৰু আশীৰ্বাদ সদায় প্ৰয়োজন, আগতেও কৈছোঁ। আৰু কণ্ঠ খুব ধুনীয়া ধৰিত্ৰীৰ। তাৰ বিপৰীতে আজি মোৰ কণ্ঠ অকণমান বেসুৰা হৈ আছে, কাৰণ বতৰে আমাৰ জীৱন প্ৰভাৱিত কৰে, গতিকে উপায় নাই। ধৰিত্ৰীৰ কণ্ঠত খুব ধুনীয়া ধুনীয়া গীত আমি কেইবাটাও শুনিম। ধৰিত্ৰীক মই এটা প্ৰশ্ন সুধিম বুলি বহু আগৰ পৰা মনত ভাবি থৈছিলোঁ, কাৰণ যেতিয়া আমি জুবিন দাক হেৰুৱালোঁ, তাৰপিছত যেতিয়া আমি কথা পাতিলোঁ যে আমি এটা অনুষ্ঠান কৰিম, তুমি এখন স্কুলৰ লগত যিহেতু জড়িত, তুমি শিশুসকলকো পাইছা, আৰু তোমাৰ ঘৰত বয়োজ্যেষ্ঠও আছে, হয়নে? এই দুয়োটা প্ৰজন্মৰ কাৰণে জুবিন গাৰ্গ কি আছিলে, এই তুমি ভালকৈ হয়তো বুজিব পাৰিছা, কাৰণ শিশুসকলৰ পৰা প্ৰথম আৰম্ভ কৰোঁ। তোমাক মই দেখিছোঁ তুমি শিশুসকলৰ সৈতে জুবিন দাৰ গীতবোৰ আওৰাইছা, তোমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে। তেওঁলোকে জুবিন দা নোহোৱা হৈ যোৱা গোটেই ঘটনাটো কেনেকৈ লৈছে, জুবিন দাক কেনেকৈ লৈছে এতিয়া? আচলতে জুবিন দা নোহোৱাৰ দুদিনমান আগত আমি অলপ কথা আলোচনা কৰিছিলোঁ স্কুলত, যে জুবিন দা কিয় সফল।
আৰু তেতিয়া আমি উত্তৰ বিচাৰি পাইছিলোঁ জুবিন দা যে এইকাৰণে সফল প্ৰতিখন ঘৰত প্ৰতিজন শিশুৱে জুবিন দাৰ গান বাজিলে অকণমান হ'লেও গুণগুণাব পাৰে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে আচলতে যদি জুবিন দাৰ গান বেলেগৰ গান মুখস্থ নাথাকিলেও বাইহাৰ্ট নাথাকিলেও জুবিন দাৰ গান যদি বাজে অকণমান হ'লেও গুণগুণায় গতিকে তাত সেইখিনিতে সফল আচলতে তেওঁ বয়োজ্যেষ্ঠৰ পৰা শিশুৰ মনলৈ যেতিয়া প্ৰভাৱ তেওঁ আনিব পাৰিছিলে সেইকাৰণে সফল আৰু যেতিয়া তেওঁ ঢুকাইছিলে আমাৰ স্কুললৈ ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ প্ৰতিচ্ছবি বনাই আনিছিলে কোনোদিন তেওঁলোকে ছবি আঁকিব চেষ্টা নকৰে কিন্তু জুবিন দা নোহোৱা হোৱাৰ পাছত তেখেতৰ ছবি আঁকি আমাক দেখাইছিলহি আৰু খুব শোকাকুল পৰিৱেশ আছিলে আৰু তেওঁৰ নামত অনুষ্ঠানো কৰা হৈছে স্কুলত আৰু আমাৰ ককাই বিশেষকৈ আমি যেতিয়া গম পাইছিলে মই কৈছিলোঁ জুবিন দা নাই তেতিয়া মোক খুব খঙেৰে কৈছিলে কেনেকৈ তুমি ক'ব পাৰিছা যে জুবিন দা নাই জুবিন দা নোহোৱা মানুহজন কায়িকভাৱে নোহোৱা হ'ল কিন্তু তেওঁ আমাৰ মাজত সদায় থাকিব দদৌ খুব আৱেগিক হৈছিল আৰু দদৌ চকু পানী ওলাইছিল মই দদৌ কোনো শিল্পীৰ প্ৰতি আজিলৈ চকুত চকু পানী দেখা নাই আৰু প্ৰথমখন জুবিন দাৰ ছবি দদৌৱে কোনোদিন চিনেমা হলত ছবি চাওঁ বুলি নকয় তোমাৰ যেতিয়া তুমি এটা ভিডিঅ' দিছিলা চাই এটা আৱেগিক অকণমান পৰিৱেশ কাৰণ আমি গোটেই সেই সময়ছোৱাতে আৱেগিক হৈ আছিলোঁ তেতিয়া আমি দেখিছিলোঁ শিশুৰ পৰা বৃদ্ধলৈ কেনেকৈ সকলোৱে কান্দিছে সকলোৱে নিজৰ ঘৰৰ কাৰোবাক যেন হেৰুৱাইছে তেনেকুৱা এটা পৰিৱেশ হৈছিলে আৰু তুমি যেতিয়া কৈছা যে এনাই পঠাই চাব বিচাৰিছে আমি টিকেট পোৱা নাই বহু দিনৰ পিছত আমি টিকেট পাইছোঁ গোটেই পৰিয়ালটো তোমালোকে একেলগে গৈ চাইছা সেই অনুভৱটো এখন চিনেমা মাত্ৰ যদি আমি সাধাৰণতে ক'বলৈ যাওঁ হয়নে কিন্তু ইমান আৱেগ থাকিব পাৰে নে এখন চিনেমাৰ প্ৰতি প্ৰত্যেকটো প্ৰজন্মৰ আৱেগ থাকিব পাৰে ময়ো আচলতে খুব আচৰিত হৈছিলোঁ আৰু তেতিয়াই ভাবিছিলোঁ যে আৰু চবেই কৈছে আমাৰ দৌদে কয়তো ঈশ্বৰ পুত্ৰ বুলিয়েই কয় তেওঁক ঈশ্বৰ পুত্ৰ বুলি কয় আৰু এতিয়া আমাৰ ককাৰ আটাইতকৈ ভাল লগা কথাটো হ'ল জুবিন দাৰ গান লিখি থাকে মোক সুধি থাকে যিহেতু স্মাৰ্টফোন ব্যৱহাৰ নকৰে গতিকে মোক গাই দিব কয় মই গাই যাওঁ তেওঁ লিখি যায় গতিকে সিমানখিনিলৈ প্ৰভাৱ কোনকেইটা গান তেওঁৰ বেছিকৈ প্ৰিয় জুবিন দাৰ মায়াবিনী প্ৰিয় আৰু এটা খুব প্ৰিয় পলিটিক্স নকৰিব বন্ধু নিশ্চয় আৰু জুবিনৰ প্ৰত্যেকটো গানতে কিবা নহয় কিবা এটা কাহিনী থাকে আৰু প্ৰত্যেকে বিচাৰি পায় কিবা নহয় কিবা এটা ককাই কৈছিলে জুবিনদাৰ যিটো প্ৰথম গীত এলবাম ওলাইছিলে সেই গীতটোত ককাই দেখিছে মোৰ সৈতে কিবা অলপ ইনষ্ট্ৰুমেণ্ট বজাই সেই গীতটোত ককাই বজাইছিল বাঁহী চাহি যেতিয়া প্ৰথম ৰিলিজ হৈছিল সেই সময়ৰ পৰা দদৌৰ মনত মানে জুবিনদাৰ প্ৰভাৱ নিশ্চয় গতিকে এইখিনি আমি কেতিয়াও জুবিনদাৰ ধাৰ খুজিব নোৱাৰোঁ কিন্তু জীৱনকালত আমি কি দিলোঁ নাজানো কিন্তু তেখেতে এতিয়া যদি আমাক চাই আছে নিশ্চয়কৈ সুখী যে বহুতখিনি মৰম এতিয়া তেওঁ পাইছে যিখিনি পাব লাগিছিল তেওঁ জীৱনকালত গতিকে উপায় নাই জুবিনদাৰ কথা পাতিলে আমাৰ অন্ত নাথাকে আৰু এটা গান শুনো নেকি তাৰপিছত আৰু কথা পাতিম মোৰ পেজটো যিহেতু পুৰণি গীতৰ মাজেৰে আৰম্ভ হৈছিল জুবিনদাৰ গীতৰ মাজেৰে পুৰণিক সামৰি গতিকে এবাৰ অকণমান এটি পুৰণি গীত গাইছোঁ ঠিক আছে নদী মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে নদী মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে আছে সাগৰৰে যাৰ ভাল পোৱা আছে সাগৰৰে যাৰ ভাল পোৱা সাগৰেৰে কি মিলিব জানে বাধা দি ৰাখিব কোনে যাকে যাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ খগা যাকে যাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ খগা ধলে পাৰ ভাঙে জাজি ভাঙি আনে ধলে জাজি ভাঙি আনে নয়ে কি বিঘিনি মানে বাধা দি ৰাখিব কোনে
সঁচাকৈ খুব ধুনীয়া কণ্ঠ ধৰিত্ৰী আৰু কণ্ঠটোৰ চৰ্চা অব্যাহত থাকক আৰু ধুনীয়া হৈ গৈ থাকক কণ্ঠটো ধৰিত্ৰী আমাক এনে সাধাৰণতে জেনজি বুলি কয় কিন্তু এতিয়া আমি জেনজিটো জুবিন প্ৰজন্ম হিচাপেহে নিজক চিনাকি দি ভাল পাওঁ হয়নে যিসকল তোমালোকৰ নিচিনাকৈ আমাৰ প্ৰজন্মটোৰ ল'ৰা ছোৱালী বা যুৱক যুৱতী সংগীতৰ লগত পোনপটীয়াকৈ জড়িত তেওঁলোকৰ ওপৰত এতিয়া বহুত দায়িত্ব কাৰণ জুবিনদাৰ লিগেচিটো আগুৱাই লৈ যাব লাগিব নেতৃত্ব দিয়াজন নাই কিন্তু সৈন্য বাহিনী যিখিনি আছে আগুৱাইতো যাবই লাগিব যুদ্ধখনত দায়িত্ববোৰ কেনেকুৱা ধৰণৰ বুলি ভাবা এতিয়া আচলতে যেতিয়া প্ৰকৃত মানুহ এজন নোহোৱা হৈ যায় আচলতে আমাৰ কাৰণে এইটো খুব এতিয়া ক'ব নোৱাৰে বুজাব নোৱাৰা অনুভৱ কিন্তু তাৰ মাজতে কাম কৰিব লাগিব তেওঁৰ সমান কোনো হ'ব নোৱাৰে তেওঁৰ কিন্তু যিখিনি কাম কৰিছিল সেই কামখিনিৰ মাজে আমি শিকিব পাৰিম আৰু আমি সদায় শিকি গৈ থাকিম আৰু তেওঁ যিখিনি গৈছে শিকি শেষ নহয় গতিকে শিকিব চেষ্টা কৰি আছোঁ আৰু দায়িত্ব ভাল ভাল গান গাবলৈ দিবলৈ চেষ্টা কৰিম ৰাইজলৈ আৰু নাজানো কিমানখিনি আগবাঢ়িব পাৰোঁ কিন্তু ৰাইজৰ ওপৰত আশাবাদী মৰম আশীৰ্বাদ কৰিব বুলি তেওঁলোকে নিশ্চয় আৰু কষ্ট কৰিলে এদিন নহয় এদিন সফলটো হ'বই সকলো কষ্ট কৰি যাব লাগিব আৰু অসমৰ সাংস্কৃতিক জগতখন খুব এতিয়া চহকী হৈছে লাহেকৈ কাৰণ ইমানখিনি প্ৰতিভাৰে ভৰপূৰ হৈ পৰিছে অভিনয়ৰ ক্ষেত্ৰতেই হওক বা সংগীতৰ ক্ষেত্ৰতেই হওক খুব বেছি ভাল লগা এটা পৰিৱেশ আৰু এনেকৈ যদি আমি সংগীতৰ জগতখনত হওক বা অভিনয়ৰ জগতখন আগবাঢ়ি যাওঁ অসমৰ নাম সদায় জিলিকি থাকিব নিশ্চয় অকণমান তোমাৰ জীৱনটোলৈ আহোঁ আগৰখিনি কথা নকওঁ কিন্তু কটনৰ পৰা এতিয়া মই যিটো জীৱন যেতিয়া আমি ভালদৰে বুজা হওঁ জীৱনবোৰ হয়নে কটনৰ পৰা লাহেকৈ ব্যৱসায়ো কৰিলা ব্যৱসায় কৰি তুমি ঘৰত যেতিয়া থাকিলা পৰিয়ালটোৰ সৈতে থাকিলা সময় কটালা অকণমান দায়িত্ব ল'লা পৰিয়ালটোৰ তাৰপিছত এতিয়া চাকৰি সূত্ৰে তুমি শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত নহয় জানো মোৰ আচলতে মই আগতে কৰিছিলোঁ মই প্ৰত্যক্ষভাৱে শিক্ষয়িত্ৰী নহয় আচলতে মই যি কৈছিলোঁ মই ২৬,০০০ যি চৰকাৰে নিযুক্তি দিছিল তাৰে সেই প্ৰত্যক্ষ নিযুক্তিৰ এগৰাকী মই প্ৰাৰ্থী ঠিক আছে শিক্ষা বিভাগটোৰ লগতে জড়িত গতিকে ল'ৰা ছোৱালীখিনিৰ লগত জড়িত হৈ থকা যায় এই যে যাত্ৰাটো তুমি হয়তো পৰিকল্পনা নকৰাকৈ বহুখিনি কথা তোমাৰ লগত হৈ গৈ আছে হয়নে তুমি হয়তো এইটোৰ পৰা আনটো খোজ ভাবি চোৱা নাই যে মই ইয়াৰ পিছত এইটো কৰিম কিন্তু হৈ গৈ আছে আৰু তাৰপিছত আমি দুই বান্ধৱী আছিলোঁ এতিয়া ধৰা আমি এটা অনুষ্ঠানত এনেকৈ বহি আছোঁ এই পৰিক্ৰমাবোৰ যে আমাৰ জীৱনবোৰত হয় এই জীৱনটো আচলতে কেনেকুৱা কি বুলি ভাবা আমি পৰিকল্পনাবোৰ কৰি কিবা লাভ আছেনে আচলতে জীৱনৰ অভিজ্ঞতা লাহে লাহে হৈয়ে আছে আৰু মই কোনোবা এখন বিশেষ কিতাপত পাইছিলোঁ যে জীৱনটো আচলতে দুটা শব্দৰ মাজতে সীমাবদ্ধ তিনিটা শব্দ থাকে প্ৰথমটো হৈছে বি ফৰ বাৰ্থ ডি ফৰ ডেথ তাৰ মাজত যিখিনি সময় আমি অতিক্ৰম কৰোঁ যিখিনি মাজত পাৰ কৰোঁ সেইখিনি সময় সেই যিটো চিটো থাকি যায় তাৰ মাজতে আমি চলি থাকোঁ গতিকে পৰিকল্পনা কৰিব লাগিব কাৰণ জীৱনটো আগুৱাই লৈ যাব লাগিব আৰু এতিয়া তুমি সুধিলা অলপ আগত যে দায়িত্ববোধ আৰু দায়িত্ববোধ আছে তেতিয়া পৰিকল্পনা কৰোঁ কিন্তু তাৰ মাজত কিছু সফল হয় কিছু সফল নহয় ২৬টোক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা বা আশা আকাংক্ষা কেনেকুৱা ধৰণৰ হয় আচলতে এই যিটো জুবিনদাৰ ঘটনাটো হৈ গ'ল আমাৰ বহুত ধুনীয়া আছিলে আমাৰ পৰিকল্পনাবোৰ কিন্তু হঠাতে যেন কিবা এটা নোহোৱা হৈ যোৱাৰ পৰা আমাৰ পৰিকল্পনাবোৰ নোহোৱা হৈ গ'ল গতিকে তেনেকুৱা বিশেষ পৰিকল্পনা নাই কিন্তু গানৰ ক্ষেত্ৰত অকণমান আগবাঢ়িছোঁ আৰু ভাবিছিলোঁ এই বছৰটো গান নকৰোঁ কিন্তু ভাবিছোঁ ৰৈ গ'লেও নহ'ব নিজৰ পৰিকল্পনাবোৰ তেওঁক আদৰ্শ হিচাপে কাৰণ তেওঁ সদায় আগবাঢ়ি যোৱাটো বিচাৰিছিল ৰৈ যোৱাটো বিচৰা নাছিল গতিকে আগবাঢ়ি সেই তেওঁৰ আদৰ্শ লৈ গান এতিয়া আকৌ নতুনকৈ কৰিছোঁ আমি শুনিব পাৰিম নেকি দুটা শাৰী হ'লেও অকণমান শুনাই দিছোঁ ভালে পাই ভালখিনি যাবৰে পাই খালো তয়ে ময়ে মিলো ভুলে সকলোৰে মুখত গধূলিকে আহিবি দে ৰৈ থাকিম বাটত মিঠা কৈছো মই এটি যাচি দিবি গালত বালাগি উৰিছে মনৰে চিলা তোকে শুন কাষতে মই কপিছে হিয়া লাজতে মৰি যাওনে চাই তোক ৰৈয়ে যাওনে তোক ভাবিয়ে উঠা নমা দুগুণে বাঢ়ে ভালে পাই ভালখিনি যাবৰে পাই খালো তয়ে ময়ে মিলো বোলে সকলোৰে মুখত গধূলিকে আহিবি দে ৰৈ থাকিম বাটত মিঠা কৈছো মই এটি যাচি দিবি গালত গানটোৰ কথা অকণমান কোৱাচোন কেনেকৈ আগবঢ়াই দিবা ভিডিঅ' কৰিবা নিশ্চয় হয়নে অকণমান জানিব বিচাৰিছোঁ গানটো আচলতে হঠাৎ হোৱা এই খুব ২০ দিনমানৰ ভিতৰত গানটো হৈ উঠিছে যিহেতু গান নকৰোঁ বুলি ভবা নাছিলোঁ বুলি কৈছোঁ কিন্তু নলবাৰীৰ এজন ল'ৰা পৰাগ বুলি তেওঁ হঠাতে ফোন কৰি গানটো শুনালে যে কৰা
মানে বছৰটো এনে যাব নালাগে তেনেকুৱা ধৰণে গানটো শুনিলোঁ মোৰো ভাল লাগিলে ভাবিলোঁ যে নাই কৰিব লাগিব তো তেওঁলোকৰ আচলতে ইয়াৰ সম্পূৰ্ণ মানে ক্ৰেডিটটো তেওঁলোকলৈ যাব গতিকে সেই পৰাগ দা ৰক্তিম দা আৰু আমাৰ মিক্সিং কৰিছে পলাশ গগৈ দা আৰু গানটো ভিডিঅ'ৰ প্ৰস্তুতি মানে খুব কম সময় যিহেতু গতিকে ভিডিঅ' আকাৰে নহয় লিৰিকেল ভিডিঅ' ওলাব কিন্তু শ্বৰ্টছ হিচাপে আমি কেইটামান বস্তু উলিয়াই দিম আজিকালি খুব বেছি প্ৰয়োজন মই সেইটোলৈ অকণমান আহোঁ গান এটা যেতিয়া কৰা হয় পূৰ্বতে চাগে এইটো চিন্তাধাৰা নাছিলে কিন্তু আজিকালি ৰিলছত হিট হ'ব লাগিব এইটো চিন্তাধাৰা নিশ্চয়কৈ এইটো গীতৰ ক্ষেত্ৰতো আছে হয়নে কাৰণ থাকিব লগাটো আজিকালি বাধ্যতামূলকে হৈ গৈছে বাণিজ্যিকভাৱেতো সফল হ'বই লাগিব আৰু ৰিলছত যে এটা পাৰ্ট এৰি দিয়ে আৰু সেই পাৰ্টটোতে বেছিকৈ গুৰুত্ব দিয়া হয় এই বিষয়খিনি কেনেকৈ লোৱা কেতিয়াবা কিন্তু এটা এনেকুৱাও হয় সেই পাৰ্টটোৱে আমি জানো গোটেই গানটো আমি নাজানো কোনে গাইছে আমি সেয়াও নাজানোগৈ গতিকে এই কথাখিনি কেনেকৈ লোৱা কণ্ঠশিল্পী হিচাপে আচলতে আগৰ লগত তুলনা কৰিলে এতিয়াৰ গানবোৰ বা এতিয়া কামবোৰ সম্পূৰ্ণ পৃথক আগতে যেতিয়া আমি গান শুনিছিলোঁ কেছেটৰ জৰিয়তে বা গোটেই গানটো শুনো গোটেই গানটো আমি শুনিবলৈ আগ্ৰহী হৈ থাকোঁ আৰু এতিয়া হৈছে হয় তুমি ঠিকেই কৈছা যে এতিয়া এটা পাৰ্ট আমি শুনো আৰু বাকী গানটো হয়তো বাকী গানটো ভাল নালাগিবও পাৰে পাৰ্টটো আৰু এইটো এটা ট্ৰেণ্ড হয় আজিকালি যিহেতু ট্ৰেণ্ডত চলে আৰু নতুনত্ব আমি গ্ৰহণ কৰিবই লাগিব আমি পিছ পৰি ৰ'লেও নহ'ব কিন্তু সেই ৰিলছৰ পাৰ্টৰ সমসাময়িকভাৱে গোটেই গানটো যদি ধুনীয়া হয় তেতিয়া আচলতে শুনিবলৈ ভাল হয় আৰু সাৰ্থক হয় নিশ্চয় আৰু শ্ৰোতাসকলৰ বা দৰ্শকসকলৰ এইটো দায়িত্ব থাকে যে গান এটা যদি ভাল পাইছোঁ কষ্টখিনি কাৰ সেইটো অকণমান জানিবলৈ যাতে আমি প্ৰয়াস কৰোঁ হয়নে কাৰণ বহু প্ৰতিভা আছে আমাৰ মাজত আমি কিন্তু উচিত ক'ৰবাত স্বীকৃতি দিয়া নাই সেইটো মই অনুৰোধ কৰিম আমাৰ দৰ্শকসকলকো আমি যেতিয়া গান এটা শুনো আজিকালি ৰিলছৰ যিহেতু যুগ গতিকে শ্বৰ্টছবিলাক আমি খুব সোনকালে স্ক্ৰল কৰি পাহৰি যাওঁ কোনোবাই যেতিয়া গান এটা মুক্তি দিয়ে আমি অকণমান জানিবলৈ চেষ্টা কৰাটো ভাল যে গানটো আচলতে কাৰ লিখিছে কোনে মিউজিক কোনে কৰিছে কাৰণ সকলোৰে সংমিশ্ৰণত এটা প্ৰডাক্ট ওলায় আৰু গান এটা সৃষ্টি কৰাটো ইমান সহজ নহয় আৰু অসমৰ সংগীত জগতখনৰ যিহেতু মই কৈছোঁ ঈশ্বৰজন এতিয়া নাই গতিকে বাকী যিসকলে কাম কৰি গৈ থাকিব তেওঁলোকৰ কষ্টখিনিক স্বীকৃতি দিয়াটো খুব বেছি প্ৰয়োজন হয়নে গতিকে কাম কৰি যাব লাগিব আমি আছোঁ সদায় লগত আমি যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা সদায় আগবঢ়াই যাম আৰু সকলোৰে নিজা নিজা কাম তোমাৰ যিটো কাম হয় তাত গান লিখাজনৰ আন এটা কাম কিন্তু প্ৰত্যেকৰে কামখিনি মিলিহে এটা সৃষ্টি হয় গতিকে সেইটো খুব ডাঙৰ কথা এই প্ৰজন্মটোৰ যদি মই কথা কওঁ আমাৰ প্ৰজন্মটোৰ গান লিখাৰ ক্ষেত্ৰতো বহুত আগ্ৰহী হৈছে তুমি দেখিছানে হয়তো কাৰণ আগতে আমি গীতিকাৰ বুলি ক'লে অকণমান যেন জ্যেষ্ঠ ব্যক্তি এজনে লিখিব তেনেকুৱা ধৰণৰ ধাৰণা এটা আছিলে গান লিখাটো খুব বেছি আজিকালি প্ৰচলন হৈছে লগতে খুব ভাল ভাল লিখে গতিকে পাইছানে খুব ভাল গীতিকাৰ কাৰ লিখনি খুব বেছি প্ৰিয় লিখিকা পাইছোঁ আৰু ভাল লাগে নৱপ্ৰজন্মৰ পাপলু দাহঁতে ধুনীয়া কাম কৰি আছে আৰু মোৰ প্ৰথম গানটো কৰিছিল অপূৰ্বজ্যোতি মোহন আৰু আচলতে এইখিনিত এটা কথা যে বহুত ভাল ভাল লিখা আছে কিন্তু সেই পোৱা নাই প্লেটফৰ্মখন পোৱা নাই তেওঁলোকে আৰু সেই কাৰণে মানে কি হয় আজিকালি ভাল গান এটা বনালে এই যে তুমি ক'লা ট্ৰেণ্ডটো ফ'ল' কৰিব লাগে কাৰণ গানটো যদি চলে তেতিয়াহে তেওঁৰ লিখনিটো আৰু আগলৈ আগবাঢ়িব সেই গানটোৰ সেই শ্বৰ্টছটো ৰিলটো যোৱাৰ লগে লগে গায়িকাগৰাকীৰ সমসাময়িকভাৱে বাকীখিনি মানুহ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে গতিকে যদি গায়িকাগৰাকী গানটো চলে তেতিয়া বাকীখিনি মানুহ আগবাঢ়ি যাবলৈ সুবিধা হয় কাৰণ এনেইতো আমি কাৰোবাৰ পৰা লিৰিক্স এটা নলওঁ বা আমাক কোনোবাই যদি কয় গান এটা লিখিছোঁ কৰিবা নেকি আমি সেই মুহূৰ্তত ৰৈ যাব লগা হয় যে কেনেকুৱা ধৰণৰ বা গান কিন্তু যদি চিনাকি মানুহ এজনে আমাক কয় যে গান এটা লিখিছোঁ কৰিবা নেকি তেতিয়া আমি আগ্ৰহী হৈ নিশ্চয় আৰু গানৰ শব্দৰ ক্ষেত্ৰত এগৰাকী কণ্ঠশিল্পীয়ে খুব বেছি গুৰুত্ব দিবলগীয়া হয় কাৰণটো এনেকুৱা যে যদি তুমি বেয়া গান এটা গাই দিছা গালিটো লিখাজনে নাখায় তুমিহে খাবা হয়নে গতিকে শব্দৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিয়া গান এটা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত শব্দৰ ক্ষেত্ৰত মোক এই ক্ষেত্ৰত আমাৰ ককাই বহুত সহায় কৰে যেতিয়া মোক কোনোবাই গান এটা শুনায় বা দিয়ে গানটো কৰিবা নেকি মই প্ৰথম আমাৰ ককাক শুনাওঁ তেখেতৰ প্ৰনাউন্সিয়েশ্যন তেখেতে মোক সৰুৰ পৰা যিহেতু শিকাই আহিছে গতিকে তেখেতে মোক শব্দবোৰ দেখাই দিয়ে মোৰ দন্ত বা এনেকুৱা বোৰত খুব অসুবিধা হয় অসমীয়া আমাৰ যিখিনি উজনি অসমৰ আমি মানুহ আমাৰ নুফুটে আমাৰ আচলতে ডিফাৰেঞ্চিয়েটটো নহয় সেইখিনি বহুত আমাৰ ওপৰত অভিযোগ থাকে হয় না সেইখিনি গুৰুত্ব দিবলগীয়া আমি আৰু কথা পাতিম গান এটা শুনাবা নেকি জুবিনৰ গান বহুকেইটা শুনাইছা আন কাৰোবাৰ গান ভাল লাগেনে ভাল লাগে বহুত গান ভাল লাগে তাৰ মাজত এটি শুনাইছো নিশ্চয় এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি আমি ডেকা গাভৰুৱে নাচো জম্পাতি এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি এই পূৰ্ণিমা ৰাতি এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি আমি ডেকা
আকাশতে জোনাকৰ পৰাবাৰ বননিত নামে আজি ধৌতাৰ ব্যাকুল মাটি পৰাণতে উৎসৱৰ তোলপাৰ আশা জীৱৰ মোৰ কোন কাৰ লোৱা কথা পাতি এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি এই পূৰ্ণিমা ৰাতি এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি আমি ডেকা গাভৰুৱে নাচো জম পাতি এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি এই পূৰ্ণিমা ৰাতি এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি এই পূৰ্ণিমা ৰাতি এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি আমি ডেকা গাভৰুৱে নাচো জম পাতি এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি এই পূৰ্ণিমা ৰাতি এই পূৰ্ণিমা ৰাতি এই পূৰ্ণিমা ৰাতি বৰ ধুনীয়া গান এটা শুনালা একেবাৰে মনটো ভাল লাগি গ'ল গীতটি গোৱাৰ পূৰ্বে এটা কথা কৈছিলা যে তুমি গীতবোৰ প্ৰথমতে ককাক শুনোৱা হয়নে সেইটোৰে আধুৰি এটা প্ৰশ্ন মোৰ মনলৈ আহিল সেইকাৰণে সুধো আমাৰ প্ৰজন্মটো মই কৈছোৱে জেনজি বুলি যিহেতু কয় গতিকে বহুতে এনেকুৱা ধৰণে ভাবে যে আমি আমাৰ পুৰণি প্ৰজন্মটোক যেন কৰবাত সন্মান কণ নিদিওঁ বা আমাৰ ককা আইতাহঁতক আমি আউটডেটেড বুলি ভাবো তেওঁলোকে কেনেকৈ জানিব আমাৰ প্ৰজন্মৰ কথাবোৰ তেনেকুৱা আমি বহুত ভাবো বুলি আমাক বহুতে কয় আৰু সেইটো দুখ দিয়ে আমাক গতিকে সেই ক্ষেত্ৰত কিন্তু জানমানো পৃথক কাৰণ আমি যিমান দূৰ দেখিছো তোমাৰ জীৱনটো তোমাৰ এনাই পুথাৰ মাজত সীমাবদ্ধ যদি আমি ব্যক্তিগত জীৱনটো যদি আমি চাওঁ হয়নে এনাই পুথা অবিহনে তুমি যেন কৰবাত আধৰুৱা এতিয়াও গতিকে কেনেকৈ জানমানৰ পৃথক আৰু কিয় পৃথক আচলতে সৰুৰ পৰা যেহেতু ককা আইতাই ডাঙৰ কৰিছে এনাই পুথাৱে ডাঙৰ কৰিছে গতিকে মই আগতেও কৈছোঁ পিতৃ মাতৃৰ দৰে তেওঁলোক মোৰ আৰু পথ দেখুৱাই সদায় ভাল বেয়া দুয়োগৰাকী তেওঁলোক দুয়োগৰাকী শিক্ষক শিক্ষয়িত্ৰী আছিলে গতিকে পথ দেখুৱাত তেওঁলোকৰ অৰিহণা বহুত আৰু এই যে মানে আমি আগৰ প্ৰজন্মক সন্মান নিদিওঁ তেনেকুৱা একো কথা নহয় আচলতে কাৰণ আগৰ পৰাহে আমি শিকিছোঁ আগৰ প্ৰজন্মই আমাক শিকাই গৈছে আগৰ প্ৰজন্মক শিকি আমি মাত্ৰ নতুনত্ববোৰ আহিছে তাৰ মাজত কিন্তু শিকাৰোতো তেওঁলোকে আমি শিকাৰো কিন্তু শিকাইছে তেওঁলোকে গতিকে সেই ক্ষেত্ৰত তেওঁলোকে উচিত সন্মানখিনি পাবই লাগিব পোৱাটো তেওঁলোকৰ আচলতে অধিকাৰ বুলি ক'ব লাগিব সঁচাকৈ হয়